মুকলিৰ ২৪ ঘণ্টা নহওঁতেই নৱনিৰ্মিত দলঙত ফাট মেলিলে কুমাৰ ভাস্কৰ বাৰ্মা সেতুত। SP সিংলা নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছিল সেতুখন। কেইবাটাও অংশ গাৰ্ড ৱালত মেলিছে ফাট। আমি পুনৰবাৰ জনাইছোঁ SP সিংলাৰ যি কৰ্মকাণ্ড পূৰ্বেও সেই কৰ্মকাণ্ড চৰ্চিত হৈ থাকে বিভিন্ন মাধ্যমত। পুনৰবাৰ জনাইছোঁ এইবাৰ SP সিংলাৰ কৰ্মত পুনৰ বিসংগতি দেখিবলৈ পোৱা গৈছে যে নৱনিৰ্মিত এখন উৰণ সেতু ভাস্কৰ বাৰ্মা উৰণ সেতু আজি শুভ উদ্বোধন হৈছে আৰু শুভ উদ্বোধনৰ ইতিমধ্যে মুকলিৰ ২৪ ঘণ্টা কালিৰ দিনটোত উদ্বোধন হৈছিল সেই সেতুখন। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিল যে ইতিমধ্যে সেই মুকলিৰ ২৪ ঘণ্টা নহওঁতেই নৱনিৰ্মিত দলংখনত ফাট মেলিছে, এটা বৃহৎ ফাট, যাৰ ফলত এক প্ৰকাৰ শংকিত হৈ পৰিছে এতিয়া গুৱাহাটী উত্তৰ গুৱাহাটীৰ সচেতন নাগৰিক। কি হ'ব প্ৰকৃততে বা কি পৰিস্থিতিত এনে ঘটনা হ'ল, সমান্তৰালভাৱে আমি জনাইছোঁ যে SP সিংলাৰ যি কৰ্মকাণ্ড পূৰ্বৰে পৰা সেই কৰ্মকাণ্ড চৰ্চিত হৈ থাকে। পূৰ্বেও এনে বহু বিসংগতি SP সিংলাৰ কৰ্মত ইতিমধ্যে সবিস্তাৰে ফাদিল হৈছিল টেলিভিছনৰ স্ক্ৰীণত। পুনৰ দেখিবলৈ পোৱা গৈছে যে ২৪ ঘণ্টা নহওঁতে অৰ্থাৎ কালিৰ দিনটোত উদ্বোধন হৈছিল এই নৱনিৰ্মিত সেতুখন। কালিৰ দিনটোত উদ্ঘাটন হৈছিল, ২৪ ঘণ্টা নহওঁতেই পুনৰ এটা বৃহৎ ফাট দেখিবলৈ পোৱা গৈছে। ফাট মেলিলে কুমাৰ ভাস্কৰ বাৰ্মা সেতুত। SP সিংলা নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছিল এই সেতুখন। কেইবাটাও অংশৰ গাৰ্ড ৱালত মেলিছে এতিয়া ফাট। এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে, গুৱাহাটী উত্তৰ গুৱাহাটীৰ ৰাইজৰ মাজত কি প্ৰতিক্ৰিয়া আমি জনাম। এই মুহূৰ্তত আমি এক প্ৰতিবেদন আগবঢ়াইছোঁ, যি প্ৰতিবেদন যুগুত কৰিছে সতীৰ্থ ৰিয়াজ আলীয়ে। মুকলিৰ ২৪ ঘণ্টা নহওঁতে যেন ফাট মেলিল নৱনিৰ্মিত যি কুমাৰ ভাস্কৰ বৰ্মাৰ যি উৰণ সেতু আছে, উৰণ সেতুত বহুকেইটা ফাট দেখিবলৈ পোৱা গৈছে। আৰু মই কুমাৰ ভাস্কৰ বৰ্মা যোৱাকালি যিহেতু কুমাৰ ভাস্কৰ বৰ্মাৰ যি উৰণ সেতু আছে মহানগৰীৰ বাবে সুখবৰ দি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই যি নৱনিৰ্মিত উৰণ সেতুখন আছে, উৰণ সেতুখন তেওঁ মুকলি কৰিছিলে। আৰু যোৱাকালিৰ দিনৰ ভাগত যিহেতু এই উৰণ সেতুখন মুকলি হৈছিলে আৰু ৰাইজৰ বাবে এই স্থানত গাড়ী চলাচল বন্ধ ৰাখিছিলে, কিয়নো মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ১ তাৰিখৰ পৰা এই যে উৰণ সেতু আছে, উৰণ সেতুত যিসমূহ গাড়ী আছে গাড়ী চলাচল কৰিবলৈ দিব। কিন্তু তাৰ পূৰ্বে ২৪ ঘণ্টা নহওঁতেও যেন ফাট মেলা দেখিবলৈ পোৱা গৈছে এই যে কুমাৰ ভাস্কৰ বৰ্মাৰ যি উৰণ সেতু আছে, উৰণ সেতুখনত বৃহৎ আকাৰৰ ফাট মেলা দেখিবলৈ পোৱা গৈছে। এই উৰণ সেতুৰ ওচৰত যিসমূহ গাৰ্ড ৱাল আছে, গাৰ্ড ৱালসমূহত বৰ্তমান সময়ত যদি চাই আপুনি বহুকেইটা স্থানত এই যে গাৰ্ড ৱালসমূহ আছে, গাৰ্ড ৱালসমূহত বৃহৎ আকাৰৰ যি ফাট, এই ফাট দেখিবলৈ পোৱা গৈছে। আৰু মোৰ কেমেৰা থকা এই সামগ্ৰিক পৰিৱেশ মই পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ কৰিম, কিয়নো SP সিংলা যি কনষ্ট্ৰাকশ্যন কোম্পানী আছে, SP সিংলা কনষ্ট্ৰাকশ্যন কোম্পানীৰ বিৰুদ্ধে বহু অভিযোগ আহিছিলে। তাৰ পিছতো কিন্তু মহানগৰীৰ এই যি বিশেষভাৱে নিৰ্মিত যি দলংখন আছে, এই দলংখন SP সিংলা যি কনষ্ট্ৰাকশ্যন কোম্পানী আছিলে সেই কনষ্ট্ৰাকশ্যন কোম্পানীতে নিৰ্মাণ কৰি ওলাইছে। কিন্তু আজিৰ দিনত যদি আপুনি চাই যি নতুনকৈ যি নৱনিৰ্মিত যিখন উৰণ সেতু নিৰ্মাণ হৈছে, যি 1.2 দৈৰ্ঘ্যত আৰু ৩০৩০ কোটি টকাৰ যি ৩০৩০ কোটি টকা ব্যয়ৰ সাপেক্ষে যি উৰণ সেতুখন নিৰ্মাণ কৰিছিলে, এই নিৰ্মাণ সেতুখনত কিন্তু বৰ্তমান অৱস্থাত যদি আপুনি চাই ইয়াতে বহুকেইটা ফাঁক দেখিবলৈ পোৱা গৈছে। ইয়াৰ সামগ্ৰিক পৰিৱেশ মোৰ কেমেৰা সতীৰ্থই দেখুৱাই আছে। এয়া হৈছে নৱনিৰ্মিত যি কুমাৰ ভাস্কৰ বৰ্মা যি উৰণ সেতু আছে, মহানগৰীৰ বাবে যি সুখবৰ কঢ়িয়াই লৈ আহিছিলে, সেয়া কিন্তু বৰ্তমান সময়ত এক বিপদকালীন যেনহে অনুভৱ হৈছে। কিয়নো এই মুহূৰ্ততে যদি আপুনি চাই এই যিখন উৰণ সেতু আছে, উৰণ সেতুখনৰ ওপৰত প্ৰায় হাজাৰ যি লোক আছে, এই লোকসকলে এই উৰণ সেতুখন বৰ্তমান সময়তো তেওঁলোকে চেলফি উঠিবলৈ আহি আছে বা তেওঁলোকৰ প্ৰথমবাৰ তেওঁলোকে চাবলৈ আহি আছে। কিন্তু তাৰ মাজত যদি চাই আপুনি এই যে উৰণ সেতুখন নিৰ্মাণ কৰিছে, 1.2 দৈৰ্ঘ্যৰ যিখন উৰণ সেতু আছে, যি 6 লেনযুক্ত উৰণ সেতু নিৰ্মাণ কৰিছে, এই উৰণ সেতুখনত কিন্তু বৰ্তমান সময়ত যিসমূহ ছাইডত ষ্ট্ৰিপ বনোৱা হৈছে, ষ্ট্ৰিপসমূহত কিন্তু বৃহৎ আকাৰৰ ফাট দেখিবলৈ পোৱা গৈছে। এনেদৰে যদি চাই এই যে ফাটসমূহ আছে, এনেধৰণৰ ফাট কিন্তু এই যিখন SP সিংলা কনষ্ট্ৰাকশ্যন কোম্পানীয়ে যিখন উৰণ নিৰ্মাণ কৰিছে, নিৰ্মাণখন কিন্তু মই যদি দেখুৱাই দিওঁ ১ মিটাৰৰ মূৰে যদি চাই আপুনি এনেকুৱা ধৰণৰ ফাট দেখিব। আৰু বিভিন্ন স্থানত এই ফাটসমূহ দেখিবলৈ পোৱা গৈছে। আৰু এই যি SP সিংলা কনষ্ট্ৰাকশ্যন কোম্পানী আছে, এই SP সিংলা কনষ্ট্ৰাকশ্যন কোম্পানীৰ বিৰুদ্ধে বহু লোকে অভিযোগ উত্থাপন কৰিছিলে আৰু বহু ঠাইত তেওঁলোকে বনোৱা যিসমূহ সামগ্ৰী আছে, সেই সামগ্ৰীসমূহত বহু গাফিলতি দেখিবলৈ পোৱা গৈছিলে। তাৰ পিছতো কিন্তু এই যি SP সিংলা কনষ্ট্ৰাকশ্যন কোম্পানী আছে, এই SP সিংলা কনষ্ট্ৰাকশ্যন কোম্পানীৰ তত্বাৱধানত মহানগৰীৰ মাজভাগত এই 1.2 দৈৰ্ঘ্যৰ আৰু ৩০৩০ কোটি টকাৰ ব্যয়ৰ সাপেক্ষে এই যি 6 লেনযুক্ত যি উৰণ সেতু আছে, উৰণ সেতু নিৰ্মাণ হৈছিলে। কিন্তু তাৰ পিছত যোৱাকালিৰ ভাগত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই স্থানত আহিছিলে আৰু তেওঁ এই যিখন উৰণ সেতু আছে, এই উৰণ সেতুখন তেওঁ মুকলি কৰিছিলে। কিন্তু মুকলিৰ ২৪ ঘণ্টাৰ পিছতে কিন্তু এই যিখন উৰণ সেতু আছে, এই উৰণ সেতুখনত ব্যাপক যি কামৰ দুৰ্নীতিয়ে হওক বা যি ব্যাপক দুৰ্যোগে হওক বা ব্যাপক যি দুৰ্নীতি দেখিবলৈ পোৱা গৈছে। কিয়নো এই যিখন উৰণ সেতু আছে, এনেকুৱা ধৰণৰ ইয়াতে যদি চাই কিছু ফাঁক দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পৰা
1 মিটাৰ দূৰত যদি আপুনি চাই প্ৰায় 1-2 মিটাৰ দূৰত পুনৰ এনেধৰণৰ ফাট দেখিবলৈ পোৱা গৈছে। আপুনি যদি অপজিট ফালেও চাই তাত ঠিক একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এনেদৰে যি মাজবাগ আছে, মাজবাগৰ বিভিন্ন অঞ্চলত এই যি উৰণ সেতু নিৰ্মাণ কৰিছিলে, যি কুমাৰ ভাস্কৰ উৰণ সেতু আছে, উৰণ সেতুত কিন্তু বৰ্তমান সময়ত যদি চাই এই যিসমূহ ফাট যি SP সিংলা কনষ্ট্ৰাকশ্যন কোম্পানীয়ে নিৰ্মাণ কৰা যিখন উৰণ সেতু আছে, এই উৰণ সেতুত কিন্তু বৰ্তমান সময়ত বহুত ঠাইত এনেধৰণৰ বিসংগতি দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান যি চৰকাৰ আছে বা যিসকল লোক আছে, যিসকল লোকৰ তত্ত্বাৱধানত এই উৰণ সেতুখন নিৰ্মাণ কৰিছিলে, তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা ল'ব, তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ আপুনি সামগ্ৰিক পৰিস্থিতি দেখুৱালে আজিৰ দিনটোৰ। ধন্যবাদ জনাইছোঁ ৰিয়াজ। পৰৱৰ্তী খবৰ, দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত মুকলি হ'ল গুৱাহাটী উত্তৰ গুৱাহাটী সেতুখন। ৩,০০০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতু 14 ফেব্ৰুৱাৰীত মোদীয়ে মুকলি কৰিলে ভাস্কৰ বৰ্মা সেতু। মুকলিৰ পিছতে ভাস্কৰ বৰ্মা সেতুত একাংশৰ চৰম অসভ্যালি পিক সুৰাৰে লেতেৰা কৰিলে নতুন দলংখন। প্ৰথম দিনাই একাংশই উদঙাই দিলে নিজৰ চৰিত্ৰ। ইতিমধ্যে কালিৰ দিনটোত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা বাৰে বাৰে উল্লেখ কৰিছে যে যেতিয়াই যি বিচাৰিছোঁ সেয়াই দিছে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। অৰ্থাৎ অসমৰ জনতাৰ যিসমূহ আস্থা বা অসমৰ জনতাৰ যিসমূহ প্ৰয়োজন এটা এটাকৈ পূৰণ কৰাত অশেষ কষ্ট কৰিছে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে। এই কথা ইতিমধ্যেই ভাষণ প্ৰসংগত স্পষ্ট কৰি দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু তাৰ পিছতো অসমৰ এচাম লোকৰ যেন মানসিকতা সলনি নহ'ল। এখন নতুন সেতু লাভ কৰাৰ পিছতো তেওঁলোকৰ মানসিকতা সলনি নহ'ল। মুকলিৰ কিছু ঘণ্টাৰ পিছতে তামোলৰ পিক আৱৰ্জনাৰে লেতেৰা কৰি পেলালে এই নতুন সেতুখন। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত মুকলি হ'ল গুৱাহাটী উত্তৰ গুৱাহাটী সেতু। ৩,০০০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভাস্কৰ বৰ্মা সেতু 14 ফেব্ৰুৱাৰীত মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু মুকলিৰ পিছতে ভাস্কৰ বৰ্মা সেতুত একাংশৰ চৰম অসভ্যালি নতুনকৈ লাভ কৰা এই সেতুখনতে আচলতে পিক সুৰাৰে লেতেৰা কৰিলে। প্ৰথম দিনাই একাংশই উদঙাই দিলে নিজৰ চৰিত্ৰ, তেওঁলোকৰ মানসিকতা উদঙাই দিলে। আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত কিদৰে আৱৰ্জনা তামোলৰ পিক এক প্ৰকাৰৰ আমি জনাইছোঁ যে পৰিৱেশ বিনষ্ট কৰি তুলিলে একাংশ জনতাই। হয়তো সেইসকল লোকে নিজৰ পৰিচয় বা নিজৰ মানসিকতাৰ পৰিচয় দিলে। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত মুকলি হ'ল গুৱাহাটী উত্তৰ গুৱাহাটী এই সেতুখন। কিন্তু সেতুখন উদ্বোধন হোৱাৰ কিছু সময়ৰ পিছতে একাংশই সেতুখন চাবলৈ যোৱাৰ নামত সেতুৰ চাৰিওকাষে তামোলৰ পিক আৱৰ্জনাৰে লেতেৰা কৰি পেলালে।